আমাৰ যিসকলক ঈশ্বৰে মাতিলে আমি কেনেদৰে চলিব লাগে? পবিত্ৰ জীৱন যাপন কৰিব লাগে। আৰু দ্বিতীয়তে প্ৰচাৰ কৰিব লাগে। আৰু তৃতীয়তে পৰিচৰ্যা কৰিব লাগে। তাৰ মানে ঈশ্বৰে কৰিবলৈ দিয়া কাম কৰিব লাগে। এইদৰে কাম কৰি থকা প্ৰক্ৰিয়াত আৰু পৰিচৰ্যা কৰি থকাৰ প্ৰক্ৰিয়াত সকলোৱে বাক্য প্ৰচাৰ কৰাৰ প্ৰয়োজন নাই। বহুতো লোকে এইদৰে ভাবে যে পৰিচৰ্যা মানে প্ৰচাৰ কৰা। পৰিচৰ্যা মানে ডাঙৰ ডাঙৰ সভাত হাজাৰ হাজাৰ লাখ লাখ লোকৰ মাজত চিঞৰ বাখৰ কৰি উচ্চ স্বৰেৰে কথা কোৱা। ইমানেই চিঞৰে যে মাইক ভাঙি যাব যেন হয়। পুলপিতটো কঁপাই তোলে। এইদৰে প্ৰচাৰ কৰাকহে বহুতো লোকে পৰিচৰ্যা বুলি ভাবে। আচলতে তেনে কথা নহয়। আজি আপোনাৰ আগলৈ এজন ব্যক্তিক আনি আছোঁ। তেওঁৰ চৰিত্ৰটো বৰ আকৰ্ষণীয়। আহক। যাত্ৰা পুস্তকৰ 31 অধ্যায়। তাৰ পাছত জিহুৱাই মুচিক ক'লে, চোৱা, মই জিহুদা ফৈদৰ হুৰৰ নাতিয়েক উৰিৰ পুত্ৰ বচলেলৰ নাম কাঢ়িলোঁ। মুচিয়ে জানে ঈশ্বৰে আমন্ত্ৰণ কৰে। ঈশ্বৰজন আমন্ত্ৰণ কৰোতা। ঈশ্বৰে আমন্ত্ৰণ দিয়ে। যিজন ঈশ্বৰে আমন্ত্ৰণ কৰে, আমন্ত্ৰণ দিয়ে, তেওঁ কৰিবলৈ কামো দিয়ে। মুচিয়ে ভালদৰে জানিছিল। কেনেকৈ? এসময়ত যেতিয়া মুচি নিৰাশ হৈ আছিল, ঈশ্বৰে তেওঁক মাতি কাম দি পৰিচৰ্যা কৰালে। মুচিৰ কামটো আছিল লোকসকলক নেতৃত্ব দিব লাগে। প্ৰিয়সকল, বচলেলক যি কাম দিয়া হৈছিল, আহক আমি তাক চাওঁ। ঈশ্বৰে মুচিক ক'লে, তুমি মই কোৱা অনুসৰি মোৰ কাৰণে সাক্ষাৎ কৰা তম্বু বনাব লাগে। সাক্ষাৎ কৰা তম্বু। সেইটো তুমি নিৰ্মাণ কৰিব লাগে। মুচিয়ে নিৰ্মাণ কৰিব পাৰিবনে? মুচি নিৰ্মাণকাৰী হয়নে? সেই নিৰ্মাণ কাৰ্য কেনেদৰে কৰিব লাগে মুচিয়ে জানেনে? নাজানে। মুচিলৈ চালে দেখিব মুচি এজন মধ্যস্থকাৰী আছিল। ঈশ্বৰৰ উদ্দেশ্যসমূহ আৰু ঈশ্বৰৰ কথাবোৰ লোকসকললৈ লৈ যাওঁতা এজন ভাৱবাদী, মহান নেতা, মহাপ্ৰবন্ধক, মহান নেতা। মুচিৰ নিচিনা নেতা হয়তো জগতত ক'তো পোৱা নাযাব। ইমান অদ্ভুত মুচিক ঈশ্বৰে কৈছে, মই এজন ব্যক্তিক মাতিলোঁ। কিয় মাতিলে ঈশ্বৰে? কাম কৰিবলৈ মই তেওঁক মাতিলোঁ। কোনটো কাম? চাওঁ আহক। তৃতীয় পদৰ পৰা। আৰু কৌশলৰ কাৰ্য কল্পনা কৰিবলৈ, সোণ, ৰূপ আৰু পিতলৰ কাম কৰিবলৈ, খটাবলগীয়া মণি আৰু কাঠৰ কাম আদি সকলো প্ৰকাৰ শিল্পকৰ্ম কৰিবলৈ মই তেওঁক জ্ঞান, বুদ্ধি, বিদ্যা আৰু সকলো প্ৰকাৰ শিল্প কৌশলদায়ক ঈশ্বৰীয় আত্মাৰে পৰিপূৰ্ণ কৰিলোঁ। আৰু চোৱা, মই দানফৈদৰ অহিচামকৰ পুত্ৰ অহলিয়াবক তেওঁৰ সহকাৰী কৰি দিলোঁ আৰু সকলো জ্ঞানী লোকৰ হৃদয়ত জ্ঞান দিলোঁ। আৰু চোৱা, মই দানফৈদৰ অহিচামকৰ পুত্ৰ অহলিয়াবক তেওঁৰ সহকাৰী কৰি দিলোঁ আৰু সকলো জ্ঞানী লোকৰ হৃদয়ত জ্ঞান দিলোঁ। তাতে মই তোমাক যি যি আজ্ঞা কৰিলোঁ, সেই সকলোকে তেওঁবিলাকে নিৰ্মাণ কৰিব। অৰ্থাৎ সাক্ষাৎ কৰা তম্বু, সাক্ষ্যফলিৰ চন্দুক আৰু তাৰ ওপৰত থকা পাপাবৰণ আৰু তম্বুৰ সকলো বস্তু, মেজ আৰু তাৰ সঁজুলি, নিৰ্মল সোণৰ দীপাধাৰ আৰু তাৰ সকলো সঁজুলি, ধূপ বেদী, হোমবলি আৰু তাৰ সকলো সঁজুলি, এই সকলোবোৰ তেওঁলোকে নিৰ্মাণ কৰিব। ঈশ্বৰে নিজৰ মহান আঁচনিৰ অন্তৰ্গত যাক যাক যি কাম দিব লাগে, যি যি স্থান দিব লাগে, তাক দি আছে। যেনেদৰে আমি দেখিছিলোঁ, ঈশ্বৰে নিজৰ পৰিচৰ্যাত যি কাম পুৰুষসকলক দিব লাগে সেয়া পুৰুষসকলক দিলে, মহিলাসকলক যি স্থান দিব লাগে সেয়া তেওঁলোকক দিলে, যি কাম বৃদ্ধসকলক দিব লাগে সেই বৃদ্ধসকলক দিলে, আৰু যি কাম ডেকাসকলক দিব লাগে সেয়া ডেকাসকলক ঈশ্বৰে দিলে। মুচিক দিবলগীয়া স্থান তেওঁ মুচিক দিলে। আৰু মুচিক ঈশ্বৰে কৈছে, যিটো কাম তুমি কৰিব নোৱাৰা সেইটো কাম বচলেলে কৰিব পাৰিব। কাৰণ সেই ব্যক্তিজন সেই কামত নিপুণ আছিল, আত্মা পোৱা আছিল। আৰু ইমানেই নহয়, তেওঁৰ অভিজ্ঞতা আছিল।
তিনিটা কথা আজি মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ। যেতিয়া ঈশ্বৰে এজন ব্যক্তিক আমন্ত্ৰণ কৰে, সেই ব্যক্তিজনক সৰ্বপ্ৰথমে ঈশ্বৰে সামৰ্থ্য প্ৰদান কৰে। ঈশ্বৰে যেতিয়া এজন ব্যক্তিক মাতে তেতিয়া সেই ব্যক্তিজনক সামৰ্থ্য প্ৰদান কৰে। আৰু দ্বিতীয়তে সহযোগীসকলক দিয়ে। কেৱল সামৰ্থ্য দিয়াই নহয়, সহযোগীসকলো দিয়ে। সৰ্বপ্ৰথম হৈছে সামৰ্থ্য। মই তেওঁক জ্ঞান, বুদ্ধি, বিদ্যা আৰু সকলো প্ৰকাৰ শিল্প কৌশলদায়ক ঈশ্বৰীয় আত্মাৰে পৰিপূৰ্ণ কৰিলোঁ, যাতে কৌশলৰ কাৰ্য কল্পনা কৰিবলৈ, সোণ, ৰূপ আৰু পিতলৰ কাম কৰিবলৈ, খটাবলগীয়া মণি আৰু কাঠৰ কাম আদি সকলো প্ৰকাৰ শিল্পকৰ্ম কৰিবলৈ মই তেওঁক জ্ঞান, বুদ্ধি, বিদ্যা আৰু সকলো প্ৰকাৰ শিল্প কৌশলদায়ক ঈশ্বৰৰ আত্মা দিলোঁ। কৰিবলৈ সামৰ্থ্য। এই বছলেল নামৰ ব্যক্তিজনক ঈশ্বৰে সামৰ্থ্য দিলে। কেনেকৈ দিলে জানেনে আপুনি? নিজৰ আত্মাৰ দ্বাৰা দিলে। বছলেল নামৰ অৰ্থ হৈছে ঈশ্বৰৰ ছায়াত থকা। ঈশ্বৰৰ ছায়াত। আমি ভালদৰে পৰীক্ষা কৰি চালে আমি দেখিবলৈ পাওঁ যে বছলেল এটা সময়ত দাস আছিল। মিছৰ দেশত বছলেলে দাসত্বৰ জীৱন কটালে। যদি কোনোবাই দাসত্বৰ জীৱন যাপন কৰি আছে তেন্তে তেওঁলোক সুৰক্ষিত নহয়। দাসসকলক দাসৰ দৰেই ব্যৱহাৰ কৰে। জন্তুতকৈও নীচ যেন জ্ঞান কৰে। তেওঁলোকৰ জীৱনৰ, তেওঁলোকৰ আত্মাৰ, তেওঁলোকৰ প্ৰাণৰ কোনো মূল্য নাথাকে। মন গ'লে জীয়াই থাকিবলৈ দিব, নহ'লে মাৰি পেলাব। যদি কোনোবাই মাৰিও পেলায় তেন্তে এই দাসসকলৰ কোনেও খবৰ নলয়। বছলেলৰ বিষয়ে বাইবেলে কি কৈছে আপুনি জানেনে প্ৰিয়সকল? ঈশ্বৰৰ দেউকাৰ তলত ৰক্ষা কৰা হোৱা এজন ব্যক্তি। বন্ধুসকল, ঈশ্বৰে যিজন ব্যক্তিৰ জীৱনৰ দ্বাৰাই কাম উলিয়াব বিচাৰে, যাৰ বাবে তেওঁ আঁচনি কৰি থৈছে, সেই ব্যক্তিসকলৰ তেওঁ ৰক্ষা কৰে। আজি আপুনি মানক বা নামানক, ঈশ্বৰে আপোনালোকৰ কাৰণে এক আঁচনি কৰি থৈছে। এটা প্লেন কৰি থৈছে। এয়া সত্য। এটা পাৰপাজ আছে। এয়া সত্য। মই এয়া কেনেকৈ কৈছোঁ আহকচোন। আপোনালোকে জানে যে মিছৰ দেশত ফৰৌনে কেনেকুৱা আজ্ঞা জাৰি কৰিছিল। ইব্ৰিয়াবিলাকৰ কোনো ল'ৰা সন্তান জন্ম হ'লে লগে লগে মাৰি পেলাবা আৰু নীল নদীত পেলাই দিবা, এই বুলি আদেশ আছিল। এইদৰে আদেশ জাৰি হোৱাৰ পাছতো মুচিৰ মাকে সেই সন্তানটিক পালিবলৈ চেষ্টা কৰিলে। কিন্তু যেতিয়া তেওঁ নোৱাৰা হৈ গ'ল, মুচিক এটা টুকুৰিৰ ভিতৰত সুমুৱাই নীল নদীত উটুৱাই দিলে। ৰজাৰ আদেশটো কি আছিল? সন্তানটিক নীল নদীত পেলাব লাগে। ল'ৰা সন্তানক পেলাব লাগে। নীল নদী ঘঁৰিয়ালৰ কাৰণে প্ৰসিদ্ধ নদী। সেই জীৱিত সন্তানবিলাকক নীল নদীৰ ঘঁৰিয়ালবিলাকে যেতিয়া খায়, সেই সন্তানবিলাকে চিঞৰি কান্দিছিল। সিহঁতৰ তেজে ৰাঙলী হৈ গৈছিল। তাক দেখি মিছৰীয়াবিলাক আনন্দিত হৈছিল। প্ৰিয়সকল, মুচিৰ মাকে নিজৰ সন্তানটোক বচাব নোৱাৰিলে। টুকুৰি এটাত ভৰাই নীল নদীত এৰি দিলে আৰু ভাবিবলৈ ধৰিলে, মাতৃ হিচাপে মই নিজৰ সন্তানক বচাব নোৱাৰিলোঁ, বাপেকেও বচাব নাই পৰা, কিন্তু মোৰ সন্তানক ৰক্ষা কৰিব পৰা ঈশ্বৰজন আছে। এই বিশ্বাসেৰে সৈতে, এই ভৰসাৰে সৈতে সেই মাতৃয়ে নিজৰ সন্তানক ঈশ্বৰক সোধাই দিলে। অদ্ভুত ৰূপে ঈশ্বৰে মুচিক ৰক্ষা কৰিলে। যিজন মুচি মৰি যাব লাগিছিল, ঈশ্বৰে তেওঁক জীৱিতবিলাকৰ ভূমিত ৰাখিলে। প্ৰিয়সকল, আমি বহুত আগতেই মৰি যাব লাগিছিল, কিন্তু ঈশ্বৰে আমাক জীয়াই ৰাখিছে। এই কথাটো সত্য হয়নে নহয় এবাৰ ভাবি চাওকচোন। এই বাক্য শুনি থকা সকলো সুৰক্ষিত নে? ঈশ্বৰক ধন্যবাদ দিয়ক। ঈশ্বৰে আমাক জীয়াই ৰাখিছে এই বুলি কোৱাসকলে এবাৰ ধন্যবাদ দিবনে? তেন্তে শুনক, ঈশ্বৰে আপোনাৰ বাবে এটা আঁচনি কৰি থৈছে। বহুতো আপদৰ পৰা আৰু বহুতো বিপদৰ পৰা ঈশ্বৰে আপোনাক ৰক্ষা কৰিলে। ঈশ্বৰে মোক ৰক্ষা কৰিলে। এই কথা নাপাহৰিব। প্ৰিয়সকল, প্ৰায়েই গাড়ীৰে যোৱাৰ সময়ত, কাৰেৰে যোৱাৰ সময়ত, বাইকেৰে যোৱাৰ সময়ত আৰু ইমানেই নহয়, প্ৰায়েই খোজকাঢ়ি যোৱাৰ সময়ত বহুতো দুৰ্ঘটনাৰ পৰা বাচিছোঁ। হঠাতে দুৰ্ঘটনা হ'বলগীয়া আছিল, প্ৰাণ যাবলগীয়া আছিল। হঠাতে লৰীৰ তলত পৰিবলগীয়া আছিল। আমি ৰক্ষা পালোঁ। প্ৰায়েই বচোৱা হ'ল। এবাৰ ভাবকচোন, ঈশ্বৰে কিয় বচালে? আঁচনি আছে কাৰণে। শুনিছেনে ভাই? শুনিছেনে ভনী? আঁচনি।
মুচি মৰিবলগীয়া আছিল, ৰক্ষা কৰা হ'ল। দ্বিতীয়তে, মুচিক মাৰিবৰ বাবে ফৰোনে যেতিয়া চেষ্টা কৰিছিল, মুচিয়ে ৰক্ষা পাই পলাই গ'ল। প্ৰিয়সকল, দাউদক গলিয়াথে মাৰিবলৈ চেষ্টা কৰিছিল। ঈশ্বৰে তেওঁক ৰক্ষা কৰিলে, তেওঁক গলিয়াথৰ হাতত পৰিবলৈ নিদিলে। তাৰ আগতে দাউদে চৌলৰ ওচৰলৈ আহি মই গলিয়াথক মাৰিম বুলি কওঁতে চৌলে কৈছিল, তুমি তাক মাৰিব নোৱাৰিবা। সি সৰুকালৰে পৰাই যোদ্ধা, সি যুদ্ধবীৰ, তাক মৰাটো সম্ভৱ নহয়। এই বুলি কওঁতে দাউদে কি কৈছিল মনত আছেনে? নহয়, সিংহৰ মুখত সোমোৱাৰ পৰা আৰু এটা ভালুকৰ মুখৰ পৰা ৰক্ষা কৰোতা মোৰ ঈশ্বৰ আছে। ইয়াৰ অৰ্থ কি? অতীতত দাউদৰ প্ৰাণ বিপদত পৰিছিল, কিন্তু তেওঁক ৰক্ষা কৰা হ'ল। ঈশ্বৰে দাউদক কিয় ৰক্ষা কৰিলে? আঁচনি। কি আছিল সেই আঁচনি? এজন ভেড়াপালক, এজন মহান ৰজা হ'ব লাগে, সেয়া ঈশ্বৰৰ আঁচনি আছিল। প্ৰিয় ভাই আৰু ভনী, শুনিছেনে বাৰু? চৌলে দাউদক মাৰিবৰ কাৰণে দাউদৰ পাছে পাছে খেদি গ'ল, কিন্তু চৌলে দাউদক মাৰিব নোৱাৰিলে। কাৰণ কি আছিল? আঁচনি। ঈশ্বৰৰ আঁচনি কি আছিল? ঈশ্বৰৰ কাম কৰিব লাগে, ঈশ্বৰৰ আমন্ত্ৰণৰ যোগ্য শাসন কৰিব লাগিব। এইদৰে বাইবেলত আমি যদি এফালৰ পৰা চাই যাওঁ, হেৰোদ ৰজাই পিতৰক মাৰিবলৈ বিচাৰিছিল, কিন্তু ঈশ্বৰে নিজৰ দূতক পঠিয়াই পিতৰক ৰক্ষা কৰিলে। কিয়? আঁচনি। পৌলক মাৰিবলৈ চেষ্টা বহুতবাৰ কৰা হৈছিল, কিন্তু ঈশ্বৰে তেওঁক ৰক্ষা কৰি আছিল। কাৰণ কি আছিল? আঁচনি। ইমানেই নহয়, যীশুখ্ৰীষ্টকো মাৰিব লাগিব। হেৰোদ ৰজাই তাৰ বাবে বৰ চেষ্টা কৰিলে, কিন্তু ঈশ্বৰে যীশুখ্ৰীষ্টক ৰক্ষা কৰিলে। কাৰণ কি আছিল? আঁচনি। কি আছিল আঁচনি? মোৰ আৰু আপোনাৰ কাৰণে ক্ৰুচত যীশুৱে প্ৰাণ দিবলগীয়া আছিল। পাপৰ প্ৰায়শ্চিত্তৰ কাৰণে মোৰ কাৰণে আৰু আপোনাৰ কাৰণে ক্ৰুচৰ ওপৰত তেজ বোৱাবলগীয়া আছিল। পাপৰ মূল্য পৰিশোধ কৰিবলগীয়া আছিল। তেনে আঁচনি আছিল। ঈশ্বৰে মোৰ আৰু আপোনাৰ প্ৰতি তেওঁৰ যি আঁচনি আছিল তাক সিদ্ধ কৰিবৰ কাৰণেই বিভিন্ন বিপদ আপদৰ মাজেৰে, বহুতো আপদৰ মাজেৰে, বহুতো কষ্টৰ মাজেৰে, বহুতো ক্লেশৰ মাজেৰে ঈশ্বৰে ৰক্ষা কৰি কৰি আজিলৈকে আমাক সকলোকে জীয়াই ৰাখিছে। তেন্তে তাৰ কাৰণ হৈছে আমাৰ প্ৰতি ঈশ্বৰৰ এটা আঁচনি আছে। সেই আঁচনি কি তাক জনাৰ দায়িত্ব আপোনাৰ নিজৰ। তাক জনাৰ দায়িত্ব আপোনাৰ হাততেই আছে। কেনেকৈ জানিব লাগে? ঈশ্বৰৰ ওচৰলৈ গ'লে প্ৰকাশ পাব। প্ৰাৰ্থনাত আঁঠু ল'লে প্ৰকাশ কৰিব। বাক্য নিয়মীয়াকৈ ধ্যান কৰিলে প্ৰকাশ কৰিব। নাইবা মোৰ নিচিনা কোনো সেৱকে প্ৰচাৰ কৰাৰ সময়ত আপোনাৰ প্ৰতি ঈশ্বৰৰ আঁচনি কি আছে তাক প্ৰকাশ কৰিব। যাৰ যাৰ কাণ আছে তেওঁ আত্মাৰ কথা শুনিবলৈ পাওক। নিশ্চিতৰূপে আপুনি শুনিবলৈ পাব। আমাৰ ঈশ্বৰৰ আত্মাৰ কথাবিলাক, তেওঁৰ উদ্দেশ্য আৰু তেওঁৰ আমন্ত্ৰণৰ মাত শুনিবলৈ পাব। আজি জীৱিত হৈ থকা প্ৰিয় ভাই ভনীসকল, শুনক, আপোনাৰ বাবে ঈশ্বৰৰ এক আঁচনি আছে। কি হয় সেই আঁচনি? তাক প্ৰাৰ্থনাত বা বাক্যত আপুনি জানিব লাগে, চিনি পাব লাগে। বছলেলৰ প্ৰতি ঈশ্বৰৰ এক আঁচনি আছিল। সেইকাৰণে তেওঁ দাস হিচাপে আছিল যদিও এজন ভয়ানক শাসনকৰ্তাৰ অধীনত তেওঁ কাম কৰি থাকিছিল, কিন্তু তেওঁক ঈশ্বৰে বচালে। কি কাৰণে? কাৰণ ঈশ্বৰে তেওঁৰ জৰিয়তে এটা কাম কৰাব বিচাৰিছিল। সাক্ষাৎ কৰা তম্বুটো নিৰ্মাণ কৰাৰ কাম। এই কামটো তেওঁক কৰিবলৈ দিবলৈ ঈশ্বৰে তেওঁক আমন্ত্ৰণ কৰিলে। মই তেওঁক মাতিলোঁ মুচি, মই মাতিলোঁ বছলেলক, মই মাতিলোঁ। ইমান দিনে নিজৰ ডেউকাৰ তলত লুকুৱাই তেওঁক ৰক্ষা কৰিলোঁ। বেমাৰৰ পৰাই হওক বা বিপদৰ পৰাই হওক বা সংকটৰ পৰাই হওক, বছলেলক ৰক্ষা কৰি কৰি আহিলোঁ। তাৰ কাৰণ হৈছে তাৰ বাবে মোৰ এটা আঁচনি আছে। তেওঁ মোৰ কামটো কৰিবলৈ মই তেওঁক মাতিলোঁ। প্ৰিয়সকল, কেৱল আমন্ত্ৰণ কৰাই নহয়, ঈশ্বৰে কৈছে আমন্ত্ৰণৰ উদ্দেশ্য সিদ্ধৰ বাবে সামৰ্থ্য মই বছলেলক দিলোঁ।
অনুগ্ৰহ কৰি মন কৰিব, যদি ঈশ্বৰে নিজৰ কামৰ কাৰণে তেওঁৰ পৰিচৰ্যাৰ বাবে যদি কোনো ব্যক্তিক আমন্ত্ৰণ কৰে, তেন্তে তেওঁ সেই ব্যক্তিজনে নিজৰ আমন্ত্ৰণৰ উদ্দেশ্য সিদ্ধ কৰিব পাৰে, তাৰ বাবে সামৰ্থ্য নিশ্চয়ে দিয়ে। ঈশ্বৰে আমন্ত্ৰণ কৰি আছে সেই কথা জানি, ঈশ্বৰে আমন্ত্ৰণ কৰি আছে সেই কথা বিশ্বাস কৰি আমাৰ মাজৰ কিছুমানে সেই আমন্ত্ৰণৰ অধীন নহয়। কাৰণ হৈছে, মোৰ ইমান টেলেণ্ট নাই মহোদয়, মই ইমান বুদ্ধিমান নহয়, মই গীত গাবলৈ নাজানো, মই সিমান জ্ঞানী নহয়, মই বাদ্যযন্ত্ৰ বজাবলৈ নাজানো, মই মাইকটোকো ধৰিবলৈ নাজানো। সাধাৰণতে পৰিচৰ্যাৰ কথা ক'লেই মানুহে এই বুলিয়েই কয়, মই কথা ক'ব নাজানো, গীত গাব নাজানো, মই বাদ্যযন্ত্ৰ বজাবলৈ নাজানো। পৰিচৰ্যা মানে কেৱল বাদ্যযন্ত্ৰ বজোৱা নেকি? পৰিচৰ্যা মানে কেৱল গীত গান গোৱা নেকি? পৰিচৰ্যা মানে কেৱল প্ৰচাৰ কৰাই নেকি? নহয় প্ৰিয়সকল। প্ৰিয়সকল, বছলেলৰ দ্বাৰা ঈশ্বৰে কি কাম কৰিবলৈ বিচাৰিছিল, কি আঁচনি আছিল? আমি মনোযোগেৰে যদি বাক্যটো চাওঁ, তেন্তে তাত লিখা আছে, মোৰ সাক্ষাৎ কৰা তম্বু নিৰ্মাণ কৰিবলৈ তেনে সামৰ্থ্যৱান আত্মাৰ পৰিপূৰ্ণতাক মই বছলেলক দিলোঁ। প্ৰিয়সকল, 30 লাখ লোকক কোনো আধাৰ নোহোৱাকৈ ভৰণ পোষণ কৰাটো মুচিৰ কাৰণে সম্ভৱ বুলি ক'বনে? 30 লাখ লোক, 3 মিলিয়ন লোকৰ নেতৃত্ব দিয়াটো মুচিৰ দ্বাৰাই কেনেকৈ সম্ভৱ হ'ল? কেনেকৈ সম্ভৱ হ'ল? কেনেকৈ ইমান মানুহক নেতৃত্ব দিব পাৰিলে? সেইকাৰণে মই কৈছোঁ, মুচিৰ নিচিনা নেতা এই পৃথিৱীত দ্বিতীয়জন পোৱা নাযাব, দেখা নাপাব। কোনো ধৰণৰ আধাৰ নোহোৱাকৈ অৰণ্যত পুৱা আৰু গধূলি তেওঁলোকে খাবলৈ আহাৰ যোগান দি, তেওঁলোকক পানী পান কৰাই, তেওঁলোকক নেতৃত্ব দিয়াটো সহজ কথা নহয়। এইদৰে তেওঁলোকক নেতৃত্ব দিবলৈ ঈশ্বৰে মুচিক সামৰ্থ্য দিলে। দ্বিতীয়তে, মুচিৰ মৃত্যুৰ পাছত ঈশ্বৰে যীশুছোৱাক মনোনীত কৰিলে। যীশুছোৱা, নিৰ্ভয় হোৱা, মই তোমাৰ সংগে সংগে থাকিম। য'তেই তুমি নিজৰ ভৰি দিবা, সেই ঠাইকেই মই তোমাক দিম। নিৰ্ভয় হোৱা, ঈশ্বৰে এই বুলি যীশুছোৱাক ক'লে। যীশুছোৱাই ঈশ্বৰৰ আমন্ত্ৰণ পাই লোকসকলক নেতৃত্ব দিবলৈ ধৰিলে। এইদৰে নেতৃত্ব দি আগবাঢ়ি যোৱাৰ সময়ত বহুতো শত্ৰুৰ সন্মুখীন হ'ল, বহুতো ৰজাৰ তেওঁ সন্মুখীন হ'ল। কিন্তু অদ্ভুত কথাটো হৈছে, যীশুছোৱাই সাহসেৰে সেই সকলোৰে সন্মুখীন হ'ব পাৰিলে। সেই সকলোৰে ওপৰত জয়ী হ'ল। প্ৰিয়সকল, যীশুছোৱা পুস্তকৰ 12 অধ্যায়ৰ 7 নম্বৰ পদৰ পৰা, জৰ্দনৰ সিপাৰে পশ্চিম ফালে লিবানোনৰ উপত্যকাত থকা বালগাদৰ পৰা চেয়িবলৈ বিস্তৃত হোৱা হালক পৰ্বতলৈকে যীশুছোৱা আৰু ইছৰাইলৰ সন্তানবিলাকে যি যি ৰজাক বধ কৰিলে, আৰু যীশুছোৱাই যিবিলাকৰ দেশ অধিকাৰৰ অৰ্থে নিজ নিজ ভাগ অনুসাৰে ইছৰাইলৰ ফৈদবিলাকক বাটি দিলে, সেইবিলাক ৰজা। প্ৰিয়সকল, এখন লিষ্ট আৰম্ভ হৈছে। এইখন কিহৰ লিষ্ট জানেনে? যি যি ৰজাক যীশুছোৱাই মাৰিলে তেওঁলোকৰ লিষ্ট। যি যি ৰাজ্য যীশুছোৱাই জয় কৰিলে তাৰ লিষ্ট। শেষৰ বাক্যটোলৈ চাম। 23 নম্বৰ পদৰ দ্বিতীয় শাৰীৰ পৰা চাম। গিলগলত থকা গুইমৰ ৰজা এজন, তিৰছাৰ ৰজা এজন, সৰ্বমুঠ 31 জন ৰজা। কেইজন ৰজাক মাৰিলে প্ৰিয়সকল? কেইখন ৰাজ্য জয় কৰিছিল প্ৰিয়সকল? 31খন ৰাজ্য, 31 জন ৰজাক জয় কৰিলে, মাৰি পেলালে। যীশুছোৱাক কোনে দিছিল এই সামৰ্থ্য? ঈশ্বৰে দিছিল। প্ৰিয়সকল, গলিয়াথৰ উচ্চতা কিমান আছিল জানেনে আপুনি? 9 ফুট 7 ইঞ্চি আছিল, প্ৰায় 10 ফুটমান আছিল। অতিশয় বলৱান। ইমান বলৱান শত্ৰুক দাউদ সৰু ল'ৰা হৈ থাকোঁতেই কেনেকৈ মাৰিব পাৰিলে প্ৰিয়সকল? গলিয়াথ এজন যোদ্ধাৰো আছিল। প্ৰত্যাহ্বান দিছিল, আমাৰ সেনাবিলাকে নিজৰ মাজত কিয় যুদ্ধ কৰিব লাগে? তোমালোকৰ মাজত কোনোবা যোদ্ধা আছে যদি এজন ব্যক্তিক পঠোৱা, তেওঁ যদি মোক মাৰি পেলায় তেন্তে আমাৰ দেশখন দাস হ'ব। এজনো আগবাঢ়ি নাহিল প্ৰিয়সকল। চৌলো এজন উচ্চ ব্যক্তি আছিল, চৌলো বৰ ওখ আছিল, তথাপিও সাহস নকৰিলে। দাউদৰ ককায়েকহঁতৰো বৰ ভাল পাৰ্চনেলিটি আছিল, তেওঁলোকক দেখিয়েইতো
ছামুৱেলে ভাবিলে, এওঁলোক বৰ ওখ, বৰ বলৱান, বৰ শক্তিশালী। হয়তো ঈশ্বৰে এওঁলোকৰ মাজৰ পৰাই কাৰোবাক ৰজা হিচাপে বাছিছে। এইদৰে ভবাৰ সময়ত ঈশ্বৰে কি কৈছিল মনত আছেনে? ছামুৱেল, মানুহে কেৱল বাহ্যিক ৰূপটোলৈহে চায়, কিন্তু মই হ'লে হৃদয় পৰীক্ষা কৰা ঈশ্বৰ হওঁ। সেইদিনা বাহ্যিকভাৱে শাৰীৰিক বল শক্তিত দাউদৰ ককায়েকহঁত অতিশয় সামৰ্থ্যৱান যেন দেখা গৈছিল। তেওঁলোকৰ ৰূপ বৰ আকৰ্ষক আছিল, কিন্তু ঈশ্বৰে তেওঁলোকৰ ৰূপলৈ চোৱা নাছিল। আজি আমাৰ মাজৰ বহুতেই বাহ্যিক ৰূপক গুৰুত্ব দি থাকে। সৌন্দৰ্যক অধিককৈ গুৰুত্ব দিয়া হয়। আত্মিক জীৱনটোলৈ ধ্যান নিদিয়ে। আত্মিকতাক ঢাকি থৈ দিয়া হয় তেওঁলোকৰ পাপ কৰ্মৰ দ্বাৰাই। শুনক প্ৰিয় ভাই ভনীসকল, আপুনি নিজৰ সৌন্দৰ্য আৰু ৰূপক ৰক্ষা কৰিব নালাগে, কিন্তু আত্মিকতাক ৰক্ষা কৰিব লাগে। প্ৰিয়সকল, ঈশ্বৰে দাউদক সামৰ্থ্য দিলে যাতে তেওঁ সিংহৰ মুখৰ পৰা নিজৰ মেৰক ৰক্ষা কৰিব পাৰে, আৰু গলিয়াথক মাৰিবলৈকো সামৰ্থ্য দিলে, আৰু পলেষ্টীয়াবিলাককো মাৰিবলৈ সামৰ্থ্য ঈশ্বৰে তেওঁক দিলে। ইয়াৰ অৰ্থ কি জানেনে? ঈশ্বৰে যি কাম কৰিবলৈ আমাক দিয়ে, সেই কাম কৰিবৰ বাবে আৱশ্যকীয় সামৰ্থ্যকো তেওঁ নিশ্চয়ে দিয়ে। বছলেলে যাতে নিজৰ কাম সম্পূৰ্ণ কৰিব পাৰে, তেওঁক সামৰ্থ্য দিওঁতাজন ঈশ্বৰ আছিল। প্ৰিয়সকল, ঈশ্বৰে যদি আপোনাক কিবা কাম বা কিবা দায়িত্ব দিয়ে বা শাসন কৰিবলৈ যদি অধিকাৰ দিয়ে, তাৰ অনুকূল যদি আপুনি জীৱন যাপন কৰা নাই, তেন্তে আপুনি চৌলক অনুকৰণ কৰিছে। চৌলক সেই অধিকাৰ ঈশ্বৰেই দিছিল, কিন্তু তেওঁ ভালদৰে শাসন কৰিব নোৱাৰিলে। কাৰণ কি জানেনে? তেওঁ মাংসিক জীৱন যাপন কৰিলে। ঈশ্বৰৰ ওপৰত নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে ঈশ্বৰৰ সামৰ্থ্য লাভ কৰাৰ সলনি নিজৰ জ্ঞানৰ ওপৰত নিৰ্ভৰ কৰিলে। নিজৰ বুদ্ধিৰ সহায় ল'লে, নিজৰ যুক্তিৰ ওপৰত নিৰ্ভৰ কৰিলে। ফলস্বৰূপে তেওঁ নিজৰ জীৱনত হাৰিবলৈ ধৰিলে। মইমতালিৰে চলিবলৈ আৰম্ভ কৰি দিলে। ঈশ্বৰে তেওঁক দিয়া সুযোগ আৰু অধিকাৰক চৌলে নিজৰ আত্মিকতাহীনতাৰ কাৰণে তাক হেৰুৱাই পেলালে। আপুনি শুনিছেনে প্ৰিয় ভাই ভনীসকল? যিজন ঈশ্বৰক দাউদে অধিকাৰ দি তেওঁৰ সিংহাসনখন স্থিৰ কৰিলে, সেইজন ঈশ্বৰেই চৌলকো এটা সুযোগ দিছিল, কিন্তু তেওঁক দিয়া হোৱা সুযোগক তেওঁ ব্যৱহাৰ কৰিবলৈ নাজানিলে। আজি আমাৰ মাজত চৌলৰ নিচিনা লোকো থাকিব, আৰু দাউদৰ নিচিনাও লোক থাকিব। চৌলেতো ঈশ্বৰে তেওঁক দিয়া সুযোগৰ ব্যৱহাৰ কৰিব নোৱাৰি বিফল হৈ পৰিল, কিন্তু দাউদক ঈশ্বৰে দিয়া সুযোগক সঠিক ব্যৱহাৰ কৰিলে। সুন্দৰকৈ লিখা আছে, দাউদে নিজৰ সময়ত নিজৰ লোকসকলৰ ঈশ্বৰৰ ইচ্ছা অনুসৰি নেতৃত্ব দি নিজৰ যাত্ৰা সমাপ্ত কৰিলে। ঈশ্বৰৰ ইচ্ছা অনুসৰি দাউদে শাসন কৰিলে। কাৰণ জানেনে বাৰু? ঈশ্বৰে তেওঁক দিয়া হোৱা সামৰ্থ্যক তেওঁ সঠিক ব্যৱহাৰ কৰিলে। বছলেল মানে ঈশ্বৰৰ ছায়াত, আণ্ডাৰ দ্য শ্বেডো অফ গড, ঈশ্বৰৰ ছায়াত জীৱন কটালে। তাৰমানে ঈশ্বৰে নিজৰ ছায়াত বছলেলক ৰক্ষা কৰি আহিল। প্ৰিয় ভাই ভনীসকল, আজিলৈকে ঈশ্বৰে নিজৰ ছায়াত আপোনাক এইকাৰণে সুৰক্ষাৰে ৰখা নাই যে আপুনি মইমতালিৰে চলিব। আজি আপোনাক যদি ভাল স্বাস্থ্য দিছে, তাৰ কাৰণ জানেনে? আপুনি মইমতালিৰে নিজৰ শৰীৰটোক ধ্বংস কৰিবৰ কাৰণে নহয়। ঈশ্বৰে আপোনাক অধিকাৰ দিছে, তাৰ কাৰণ জানেনে? ঈশ্বৰে আপোনাক এটা ভাল স্বৰূপ দিছে, তাৰ কাৰণ জানেনে? নিজৰ মাংসিক অভিলাষবোৰ পূৰণ কৰিবলৈ নহয়, তেন্তে ঈশ্বৰৰ আঁচনি সিদ্ধ কৰিবৰ কাৰণে, ঈশ্বৰৰ উদ্দেশ্যবোৰ সিদ্ধ কৰিবৰ কাৰণে। প্ৰিয়সকল, সৰ্বপ্ৰথমে ঈশ্বৰে আমাক পবিত্ৰ হৈ থাকিবলৈ মাতিলে, আৰু ঈশ্বৰৰ ধাৰ্মিকতাৰ বিষয়ে প্ৰচাৰ কৰিবলৈ ঈশ্বৰে আমাক মাতিলে, আৰু পৰিচৰ্যা কৰিবলৈ আমাক মাতিলে, আৰু তেওঁৰ কাম কৰিবৰ বাবে আমাক মাতিলে, শাসন কৰিবলৈ আমাক মাতিলে। আৰু যিজন ঈশ্বৰে মাতিলে, তেওঁ কৰিবলৈ দিয়া কামটো কৰিবৰ বাবে, শাসন কৰিবৰ বাবে, পৰিচৰ্যা কৰিবৰ বাবে, আৰু প্ৰচাৰ কৰিবৰ বাবে, আৰু পবিত্ৰ জীৱন যাপন কৰিবৰ বাবে, এই সকলোৰে বাবে প্ৰয়োজনীয় সামৰ্থ্য তেওঁ দিয়ে।
যাক যাক ঈশ্বৰে যি যি দায়িত্ব দিছে সেই সকলো দায়িত্ব আমি যদি পালন কৰিব লাগে, আমাক সামৰ্থ্য লাগে, আৰু সেই সামৰ্থ্য কেৱল পবিত্ৰ আত্মা ঈশ্বৰৰ দ্বাৰাহে সম্ভৱ। আজি খুজিবনে বাৰু? পিতৃ, আপোনাৰ আত্মাৰে মোক পৰিপূৰ্ণ কৰি আপুনি কৰিবলৈ দিয়া কামটো আৰু পৰিচৰ্যা সম্পূৰ্ণ কৰিবলৈ অনুগ্ৰহ দিয়ক। প্ৰাৰ্থনা কৰিম। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। মহান পবিত্ৰ প্ৰেমময় পিতৃ ঈশ্বৰ, আপুনি বছলেলক ৰক্ষা কৰিলে। আপোনাৰ আঁচনি পূৰ্ণ কৰিবলৈ, আপোনাৰ কাম কৰিবলৈ আমাক সকলোকে বহুতো বিপদৰ পৰা, সংকটৰ পৰা বহুতবাৰ ৰক্ষা কৰিলে পিতৃ। আপোনাৰ ডেউকাৰ তলত আমাক আপুনি লুকুৱাই নৰখা হ'লে আমি কেতিয়াবাই ধ্বংস হৈ গলোহেঁতেন পিতৃ, কবৰত থোৱা হলোহেঁতেন। আপুনি আমাক ৰক্ষা কৰিলে কাৰণ আমাৰ বাবে আপোনাৰ এক আঁচনি আছে, এটা উদ্দেশ্য আছে। আপুনি মুচিক ৰক্ষা কৰিলে মৃত্যুৰ সংকটৰ পৰা আপোনাৰ আঁচনিৰ কাৰণে। আপুনি দায়ুদক মৃত্যুৰ পৰা বচালে আপোনাৰ আঁচনিৰ কাৰণে। পৌলক বচালে, পিতৰক বচালে, প্ৰভু যীশুখ্ৰীষ্টকো বচালে আপোনাৰ আঁচনিৰ কাৰণে। আজি আপুনি আমাক বচালে, এয়া সত্য। আমি নিজেই তাৰ সাক্ষী, কাৰণ আপোনাৰ আঁচনিৰ কাৰণে। আমাৰ কাৰণে আপুনি যি আঁচনি কৰি থৈছে, পত্নীৰ কাৰণে এটা আঁচনি আৰু স্বামীৰ কাৰণে দায়িত্বশীল এক আঁচনি, মহিলা আৰু পুৰুষৰ কাৰণে এক আঁচনি ৰাখিছে। মোৰ আৰু আমাৰ সকলোৰে বাবে, আমাৰ বাবে আপোনাৰ কি আঁচনি আছে তাক যাতে আমি বুজি পাওঁ, তেনে অনুগ্ৰহ কৰক। মোৰ সামৰ্থ্য নাই, টেলেণ্ট নাই, মোৰ একো বুদ্ধি নাই, মই গীত গান গাব নোৱাৰোঁ, এই বুলি ভাবি অনাই বনাই ঘূৰা বহুতো লোক আছে। পিতৃ, আপোনাক আমাৰ সামৰ্থ্য নালাগে, আপোনাক আমাৰ সংগহে লাগে। আপোনাৰ সৈতে সহভাগিতাত আমাক ৰাখক। আজি প্ৰত্যেকেই জানিব লাগে যে তেওঁলোক কিয় জীয়াই আছে। তেওঁলোকৰ বাবে আপোনাৰ ইচ্ছা আৰু আঁচনি কি তাক জানিব লাগে। আপোনাৰ বাবে উপযোগী পাত্ৰ হৈ উঠিব লাগে। এই অনুগ্ৰহ আমাৰ সকলোৰে ওপৰত কৰক। যীশুখ্ৰীষ্টৰ নামত মাগিছোঁ পিতৃ, আমেন। আমাৰ ঠিকনা কালবাৰী, পোষ্টবক্স নম্বৰ 30, কুকাটপল্লী, হায়দৰাবাদ 72।